নমস্কাৰ দৰ্শকসকল, ফিদা অসম প্ৰহৰ নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তাৰিখ হ'ল 9 এপ্ৰিল। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকলৈ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনে খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব পাৰে। প্ৰথমটো খবৰ, অহা 2-3 দিনলৈ ৰাজ্যত হ'ব পাৰে ধুমুহা আৰু বৰষুণ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কালি এই আগজাননী জাৰি কৰিছে। বিভাগৰ মতে আগন্তুক 2-3 দিনত ৰাজ্যত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। বৰষুণৰ লগতে ধুমুহা বতাহ আৰু বজ্ৰপাতৰ সতৰ্কবাণীও জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ধুমুহাৰ গতিবেগ ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সম্ভাৱনা ব্যক্ত কৰিছে। আপোনালোকক জনাওঁ যে বিভাগৰ আগজাননী অনুসৰি এইকেইদিন ৰাজ্যত সৰ্বোচ্চ উষ্ণতা 34 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। আনহাতে সৰ্বনিম্ন উষ্ণতা 23 ডিগ্ৰী চেলছিয়াছলৈ নামিব পাৰে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন কেইখন ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো ধুমুহা বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। পৰৱৰ্তী খবৰ, এক ভয়াৱহ নাও দুৰ্ঘটনা সংঘটিত হৈছে আফ্ৰিকান ৰাষ্ট্ৰ মোজাম্বিকত। এখন মাছ ধৰা নাও নদীত ডুব যোৱাৰ ফলত প্ৰাণ হেৰুৱাইছে 91 গৰাকীকৈ লোক। আপোনালোকক জনাওঁ যে নাওখনত অত্যাধিক যাত্ৰীৰ বজাই তথা ভুৱা খবৰক লৈ সৃষ্টি হোৱা আতংকৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত মৃত্যু হোৱা 91 গৰাকী লোকৰ অধিকাংশ শিশু বুলি কৰ্তৃপক্ষই সদৰি কৰিছে। স্থানীয় সূত্ৰ অনুসৰি উদ্ধাৰ অভিযানৰ অন্তত মাত্ৰ 5জন লোককহে উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি নাওখন 130 জন যাত্ৰীসহ নামপোলা চহৰ অভিমুখে ৰাওনা হৈছিল। জোখতকৈ অধিক সংখ্যক যাত্ৰী কঢ়িয়াই নিছিল সৰু মাছ ধৰা নাওখনে। যাত্ৰাৰ সময়তে হঠাৎ খবৰ বিয়পি পৰে যে নাওখনত থকা এজন যাত্ৰী কলেৰাত আক্ৰান্ত। সেই খবৰে আতংকিত কৰি তোলে নাওখনৰ যাত্ৰীসকলক। ভয়তে নাওখনৰ পৰা পলাবলৈ চেষ্টা কৰে যাত্ৰীসকলে। তেনে পৰিস্থিতিত নাওখনত সৃষ্টি হোৱা অত্যাধিক জোকাৰণিৰ বাবে নাওখন ওলোটাকৈ বাগৰি পৰে। লগে লগে যাত্ৰীসকল পানীত পৰি যায়। দুৰ্ঘটনাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে কৰ্তৃপক্ষই। উদ্ধাৰ অভিযানত অভিযানকাৰী দলটোৱে 91 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে 5 জনক জীৱন্তে উদ্ধাৰ কৰে। এনে অৱস্থাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আপোনালোকক জনাওঁ যে নামপোলা প্ৰদেশৰ প্ৰশাসনিক মুৰব্বী জেমি নেটৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নাওখন এইদৰে যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে একেবাৰে উপযোগী নহয় বুলি মন্তব্য কৰে। ইমান সংখ্যক যাত্ৰীক এনেকৈ সৰু নাওখনত উঠিবলৈ দিয়া হ'ল, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি তেওঁ লগতে কয়। মন কৰিবলগীয়া যে যোৱা অক্টোবৰৰ পৰাই মোজাম্বিক কলেৰা ৰোগে আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। কমে 15,000 লোকে কলেৰাত আক্ৰান্ত হৈছে। প্ৰাণ হেৰুৱাইছে 32 জন লোকে। এনে পৰিস্থিতিত কলেৰাৰ উৰা বাতৰি শুনি নাওখনৰ যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী পদৰ পৰা কেজৰিৱালক অপসাৰণৰ দাবী তুলি আদালতত তিৰস্কাৰৰ সন্মুখীন আবেদনকাৰী। আম আদমী পাৰ্টিৰ প্ৰাক্তন বিধায়ক সন্দীপ কুমাৰে দিল্লী আবকাৰী নীতিৰ ধন সৰবৰাহৰ গোচৰত মুখ্যমন্ত্ৰী কেজৰিৱালক আঁতৰোৱাৰ বাবে আদালতৰ দ্বাৰস্থ হৈছিল। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুব্ৰমণিয়াম প্ৰসাদে সন্দীপ কুমাৰৰ আবেদনক সমালোচনা কৰে। ইয়াৰ পূৰ্বে আন লোকে দাখিল কৰা অনুৰূপ দুখন আবেদন ইতিমধ্যে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল। আপোনালোকক জনাওঁ যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 21 মাৰ্চত ইডিয়ে অবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পাছৰে পৰা বিজেপিয়ে মুখ্যমন্ত্ৰীৰ পদৰ পৰা কেজৰিৱালক পদত্যাগৰ দাবী জনাই আহিছে। একে সময়তে আম আদমী পাৰ্টিয়ে স্পষ্ট কৰি দিছে যে কেজৰিৱাল মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত থাকিব। পৰৱৰ্তী খবৰ, হোৱাটছআপ ব্যৱহাৰকাৰীৰ বাবে জৰুৰী খবৰ। হোৱাটছআপ যোগে প্ৰতাৰণাৰ সন্মুখীন হ'ব পাৰে আপুনি। কেইটামান নম্বৰক লৈ কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। 92ৰে আৰম্ভ হোৱা নম্বৰৰ ফোন কল আহিলে সাৱধান হওক। এই নম্বৰেৰে ফোন আহিলে নিদিব ব্যক্তিগত তথ্য। আধাৰ কাৰ্ড, পান কাৰ্ডৰ তথ্য বিচাৰিব পাৰে আপোনাৰ। তথ্য দিলেই বিপদত পৰিব পাৰে আপুনি, খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। আপোনাক জনাওঁ যে এনে নম্বৰৰ পৰা ফোন কল আহিলে অভিযোগ দিয়ক 1930 নম্বৰত। কেন্দ্ৰই জাৰি কৰিছে এই নম্বৰ। টেলিকম মন্ত্ৰালয়ৰ পৰ্টেল যোগে জনাব পাৰিব অভিযোগ। বহু গ্ৰাহকলৈ আহিছে CBIৰ নামত ভুৱা কল। CBIৰ বিষয়া বুলি পৰিচয় দি লুটি নিব পাৰে আপোনাৰ বেংকৰ ধন। পৰৱৰ্তী খবৰ, APSC কেলেংকাৰীক লৈ অব্যাহত SITৰ তদন্ত প্ৰক্ৰিয়া।
2013 বৰ্ষত বক্ৰপথেৰে চাকৰি লোৱা বিষয়াসকলৰ জেৰাৰ প্ৰক্ৰিয়া সমাপ্ত। এইবাৰ জেৰাৰ সন্মুখীন হ'ব 2013 বৰ্ষৰ পৰীক্ষা নিয়ন্ত্ৰকসকল। প্ৰায় 30 গৰাকী পৰীক্ষা নিৰীক্ষকক তলব কৰিছে SIT-য়ে। কালি SCIDৰ কাৰ্যালয়লৈ হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল পৰীক্ষা নিয়ন্ত্ৰকক। 2013 APSC পৰীক্ষাৰ সময়ত পৰীক্ষা নিয়ন্ত্ৰক হিচাপে আছিল বিপুল গগৈ, অভিজিৎ বৰা, অঞ্জন শৰ্মা, ডক্টৰ ভূপেন্দ্ৰ তালুকদাৰ, জ্যোতিৰাজ পাঠক, মনোজ কুমাৰ দাস আৰু অৰূপ বৈশ্য। পৰৱৰ্তী খবৰ, গুৱাহাটীত 7 দিনত 100ৰো অধিক বাইক চুৰি। গুৱাহাটীত চোৰৰ হাতৰ পৰা হাৰি নগ'ল খুদ আৰক্ষী বিষয়াও। পোহৰলৈ আহিছে এটা বাইক চুৰি চক্ৰৰ এক ভয়ংকৰ তথ্য। গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া পিটাই ফুৰিছে গাড়ী চুৰি চক্ৰৰ এটা বৃহৎ গেং। গুৱাহাটীৰ থানাই থানাই কেৱল বাইক চুৰিৰ গোচৰ ৰুজু। ঈদ আৰু বিহুৰ বতৰলৈ মাজত মাত্ৰ কেইটামান দিন। সাধাৰণ জনতা এতিয়া ব্যস্ত বিহুৰ বজাৰ, ঈদৰ বজাৰত। এনে সময়ত ৰাজপথৰ কাষত বাইক পাৰ্কিং কৰি বজাৰলৈ যোৱা লোকৰ বাহনত এতিয়া চকু চক্ৰটোৰ। আনকি আৰক্ষীৰ লোকো হাৰি যোৱা নাই এই চক্ৰটোৰ টাৰ্গেটৰ পৰা। দিছপুৰ থানা এলেকাত সৰ্বাধিক বাইক চুৰিৰ ঘটনা। এটা সপ্তাহত 50ৰো অধিক বাইক চুৰি দিছপুৰ এলেকাত। চোৰৰ টাৰ্গেট ৰয়েল এনফিল্ড, ডিউক, FZ, এক্টিভা বাহন। আপোনালোকক জনাওঁ যে গুৱাহাটী মহানগৰীত সংঘটিত ধাৰাবাহিক বাইক চুৰিৰ ঘটনাই এতিয়া শংকিত কৰিছে সাধাৰণ জনতাক। বশিষ্ঠ থানাৰ যান বাহন শাখাৰ বিষয়াৰো বাইক চুৰি গুৱাহাটীৰ পৰা। পিছে চুৰিৰ বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হ'বনে অসম আৰক্ষী? এয়া এক প্ৰশ্ন।